নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী নিৰ্বাচন নেখেলিবৰ বাবে জুবেৰ নামক অফাৰ 3 পৰা 5 কোটি টকাৰ অফাৰ দিছিল এগৰাকী কংগ্ৰেছী বিধায়কে জুবেৰক দিছিল এই অফাৰ জুবেৰে আলগাপুৰ কাটলিছৰা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে আন এগৰাকী টিকট প্ৰত্যাশীকো বিধায়কজনে দিছিল অফাৰ লালা বাইপাছত পদযাত্ৰাত এই বিস্ফোৰণ জুবেৰৰ আজকে একজন বিধায়ক হাইলাকান্দি বিধায়ক না শিলচৰৰ বিধায়ক কাছাৰ ডিস্ট্রিক্টৰ বিধায়ক এই বিধায়কৰ লগে আমাৰ বহুত ৰিলেশন বালা আমি বহুত সম্মান করি কিন্তু এই বিধায়কে জায়গায় গিয়া কইত্রা যে জুবেৰা নাম দে টাইম কিনি লৈছন 4 কোটি না 5 কোটি দিয়া 4 কোটি না 5 কোটি দিয়ে এই বিধায়কে বলে আমারে কিনি লৈছন আমি এই বিধায়কে একটা জিনিস কইতাম চাইয়ার যে বিধায়ক মহোদয় আমারে 4 কোটি 5 কোটি আপনি দিতে লাগতো না আমি আপনারে খালি কলম আর কাগজ দিমু আপনি যদি 5 কোটির বানানটা যদি লিখে লিখতে পারেন আমি আর টিকেটও খুঁজি পাই না আর একজন ইঞ্জিনিয়ার এই ইঞ্জিনিয়ারে 2 দিন পরে আমার অফার দিতেছে 3 কোটি 4 কোটি দিয়ে আমার কিনে লিখা আমি এটা একটা জিনিস কইয়ার আমার এই দেখা দিয়া কিনা লাগতো না আপনি এই দেখা যেখানে এভিকশন হয়েছে ওখানে গিয়া মানুষের দ্বারো গিয়া ওখানে পয়সা খরচ করেন তারা জুয়ায় কিবা আপনি এমএলএ বনি দিবা আমার কিনা তাইবা না আমি আজকে পর্যন্ত যতখান আইছি যতখান করছি আমি আপনারা দোয়া আশীর্বাদর লেগে আজকে অতখান আইছি পুনৰ চলন্ত ৰেলত যুৱতী নিৰ্যাতন কলেজীয়া ছাত্ৰীক নিৰ্যাতন ছাত্ৰ নেতাৰ অভিযুক্ত প্ৰাচুৰ্য পৰাশৰ হৈছে কমাৰ্চ কলেজৰ প্ৰাক্তন সভাপতি অভিযুক্ত ছাত্ৰ নেতাক লপা থপা ভুক্তভোগী ছাত্ৰীৰ লগতে একাংশ সহপাঠীৰ 2023-24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি আছিল প্ৰাচুৰ্য কমাৰ্চ কলেজৰ প্ৰাক্তন সভাপতিৰ এই কাণ্ডক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে চলি এটা হেৰি কৰিবা হ খাব লাগে তো আমাৰ ওই পোলাবড়ি পোলা চলি এটা হেৰি কৰিবা হ খাব লাগে তো আমাৰ ওই পোলাবড়ি পোলা চলি এটা হেৰি কৰিবা হ এনটিপিসি বঙাইগাঁৱৰ 21 সংখ্যক ৰাইজিং ডে উদযাপন এনটিপিসি বঙাইগাঁৱৰ প্ৰকল্প মুৰব্বী শ্ৰী অৰ্ণৱ মৈত্ৰই প্ৰশাসনিক ভৱনৰ চৌহদত এনটিপিসিৰ পতাকা উত্তোলন কৰে তাৰ পাছতে এনটিপিসিৰ মূল গীত পৰিবেশন কৰা হয় আৰু কেক কটা হয় ৰাইজিং ডেৰ কাৰ্যসূচীত উপস্থিত থাকে এনটিচিপিৰ কেইবাগৰাকীও বিষয়া ৰাইজিং ডে উপলক্ষে বিভিন্ন সামাজিক পদক্ষেপ হাতত লৈছে এনটিপিসি বঙাইগাঁৱে বৰ্দি শিকলা লেডিজ ক্লাবে পুনৰ জনাইছো বৰ্দি শিকলা লেডিজ ক্লাবে সালাকাটিৰ ভূমকি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত 85টাতকৈ অধিক স্কুল বেগ বিতৰণ কৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ সন্ধিয়া 5:20 গুৱাহাটীত উপস্থিত হ'ব মোদী বিমানবন্দৰত মোদীক আদৰণি জনাব ৰাজ্যিক বিজেপিয়ে কাইলৈ বাগৰুম্বাৰ মেগা ইভেণ্টত উপস্থিত থাকিব মোদীয়ে বিমানবন্দৰৰ পৰা তেওঁ প্ৰথমে ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য নিশাটো খানাপাৰা কইনাধৰাত কটাব প্ৰধানমন্ত্ৰীয়ে দেওবাৰে পুৱা নাৰেংগীৰ পৰা হেলিকপ্টাৰেৰে উৰা মাৰিব কলিয়াবৰলৈ কলিয়াবৰত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰি পুনৰ দিল্লীলৈ উৰা মাৰিব মোদী ইফালে অহা ফেব্ৰুৱাৰীত পুনৰ গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী কোকৰাঝাৰৰ পৰা গেলেফুলৈ ৰেলপথৰ আধাৰশিলা কৰিব আৰু ফেব্ৰুৱাৰী মাহত গুৱাহাটী উত্তৰ গুৱাহাটীত দলং মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে এনইএফ ৰেলৱে সেৱাত নতুন সংযোজন কাইলৈ
উত্তৰ পূবৰ ৰেল যাত্ৰাত হ'ব নতুন সংযোজন কাইলৈ ফ্লেগ অফ হ'ব বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ কামাখ্যা ষ্টেচনৰ পৰা হাওড়ালৈ চলিব বন্দে ভাৰত স্লিপাৰ ট্ৰেইন কামাখ্যাৰ পাছত পৰৱৰ্তী ষ্টপেজ হ'ব ৰঙিয়া আৰু নিউ বঙাইগাঁও একে সময়তেই হাওড়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব দ্বিতীয়খন ৰেলে হাওড়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰিব এই ৰেলখনৰ অহা 17 আৰু 18 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰীয়ে মুঠ 13খনকৈ ৰেল সেৱা অসম আৰু পশ্চিমবংগৰ ৰেল যাত্ৰীৰ বাবে উপহাৰ দিব আৰু ইয়াৰ ভিতৰত অন্যতম ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ আৰম্ভ হ'ব গুৱাহাটীৰ কামাখ্যা ৰেল জাংচনৰ পৰা কলিকতাৰ হাওড়া ৰেল জাংচনলৈ আৰু এয়া প্ৰথমবাৰৰ বাবে এই অত্যাধুনিক ৰেল সেৱা আৰম্ভ হৈ আছে আৰু এই যি অনুষ্ঠান এয়া অহাকালি 17 তাৰিখে দুপৰীয়া প্ৰায় 1মান বজাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু কামাখ্যা ৰেল ষ্টেচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু এই ৰেল সেৱা আৰম্ভ হোৱাৰ পিছতেই অহা 18 তাৰিখে দুখনকৈ নতুন অমৃত ভাৰত এক্সপ্ৰেছো আৰম্ভ হ'ব এয়া অসমৰ প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ এই দুইখন ট্ৰেইন প্ৰথমখন ট্ৰেইন ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীনগৰলৈ আৰু দ্বিতীয়খন কামাখ্যাৰ পৰা ৰোহতক জাংচনলৈ আৰম্ভ কৰা হ'ব আৰু শনিবাৰে অৰ্থাৎ কাইলৈ উদ্বোধন কৰা হ'ব ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল মালদাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰিব ৰেলখনৰ একেদৰে গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰেলখনত সংলগ্ন হৈ আছে কেইবাটাও অত্যাধুনিক সা সুবিধাযুক্ত ডবা যাত্ৰীসকলৰ নিৰাপত্তাৰ বাবে প্ৰতিটো ডবাতে আছে চিচিটিভি লোক পাইলটৰ সৈতে যাত্ৰীসকলে জৰুৰীকালীন সময়ত কথা পাতিব পৰাৰো সুবিধা সংযুক্ত কৰা হৈছে সম্পূৰ্ণ বাতানুকুল শ্ৰেণীৰ বন্দে ভাৰত ৰেলত আছে অত্যাধুনিক ৰান্ধনীশাল হটকেছ আৰু ফ্ৰিজিঙৰ ব্যৱস্থা লগতে মোবাইল চাৰ্জ দিয়াৰ বাবেও কেইবাটাও টাইপৰ চাৰ্জাৰৰো ব্যৱস্থা আছে মই এই মুহূৰ্তত উপস্থিত আছো ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ কোচ ৰেলৰ ভিতৰত আৰু এখন আছে কামাখ্যা ৰেলৱে ষ্টেচনত আৰু কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব এই অত্যাধুনিক ৰেলখন আৰু ভাৰতৰ প্ৰথমখন স্লিপাৰ কোচ বুলি কোৱা হৈছে ভাৰতৰ ভিতৰতে অসমৰ পৰা কলকাতালৈ চলিব ৰেলখন এই ৰেলখনৰ ভিতৰত আছে অত্যাধুনিক কেইবাটাও সা সুবিধা আৰু কি কি সা সুবিধা আছে আমি আপোনালোকক দেখুৱাম কিন্তু তাৰ পূৰ্বে আমি উত্তৰ পূব ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া আমাৰ সৈতে উপস্থিত আছে তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আমি দেখুৱাম ৰেলখনত কি কি সুবিধা পাব যাত্ৰীসকলে আৰু এখন কিয় অত্যাধুনিক ৰেল বুলি কোৱা হৈছে আমি অকমান আগুৱাই আহিম দেখুৱাম যে আচলতে এই ৰেলখনত কেইবাটাও সা সুবিধা সন্নিৱিষ্ট কৰা হৈছে আৰু ভাৰতৰ প্ৰথমখন স্লিপাৰ কোচ বন্দে ভাৰত ট্ৰেইন নহয় জানো গতিকে ইয়াৰ পৰা কেনেধৰণৰ সা সুবিধা আমাৰ যিসকল যাত্ৰী আছে বা কেনেধৰণৰ তেওঁলোকে উপভোগ্য হৈ উঠিব ভ্ৰমণ হয় এয়া ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইন আৰু আমাৰ বাবে সৌভাগ্যৰ কথা যে এই ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ আমাৰ গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা আৰম্ভ হ'ব আৰু এয়া কলিকতাৰ হাওড়া ষ্টেচনলৈকে চলিব অহা 17 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াৰ শুভ উদ্বোধন কৰিব আৰু কামাখ্যা ষ্টেচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু তেওঁৰ উপস্থিতিত এই ট্ৰেইনখনৰ প্ৰথমটো যাত্ৰা আৰম্ভ হ'ব আৰু এই ৰেলখনত বহুকেইটা বিশেষত্ব আছে ইমান বছৰে ধৰি যি যাত্ৰীসকলে সমস্যা পাইছিলে সকলোখিনি ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে প্ৰথমকৈ আপুনি যদি চাব যে গোটেই কোচৰ ডিজাইনটো এটা নতুনভাৱে ভবা হৈছে নতুনভাৱে সিটৰ ডিজাইনে হওক বা বাকি যেনেকৈ ধৰক আমি ইয়াতে দেখিবলৈ পাইছো যে ওপৰলৈ উঠিবলৈ যি লেডাৰৰ ব্যৱস্থা সেই লেডাৰটো এটা আন ধৰণে কৰা হৈছে যাতে মহিলাসকলৰ বা বৃদ্ধসকলৰ বাবে অলপ সুবিধাজনক হয় তাৰ উপৰিও যদি আপুনি চাই ইয়াতে এটা পেনিক বাটনৰ ফেচিলিটি এটা দিয়া হৈছে যোনটো আপুনি এইফালে দেখিবলৈ পাব ইয়াতে আপুনি চাব পাৰিব যে ইয়াতে এটা পেনিক বাটন দিয়া হৈছে এই বাটনটো প্ৰেছ কৰাৰ লগে লগে এটা
ইণ্ডিকেশ্যন গুচি যায় এই ট্ৰেইনৰ লোকো পাইলট আৰু ট্ৰেইন মেনেজাৰলৈ যে কোনো যাত্ৰীৰ কিবা অসুবিধা হৈছে, আৰু তাৰ পিছত এই কোচৰ বাহিৰতে মই দেখুৱাম এটা মাইকৰ ফেচিলিটি আছে, যাৰ সহায়ত যাত্ৰীয়ে কথা পাতিব পাৰে লোকো পাইলট বা গাৰ্ডৰ সৈতে। মানে এয়া আচলতে জৰুৰীকালীন সময়ত কথা পাতিব। হয়, জৰুৰীকালীন আগতে যোনটো ব্যৱস্থা আছিলে এলাৰ্ম চেইনৰ, সেইটো এতিয়া আঁতৰাই দিয়া হৈছে, কিয়নো আমি দেখিবলৈ পাওঁ যে বহু সময়ত এলাৰ্ম চেইনটো প্ৰকৃত দৰকাৰ নথকাকেও হেৰি কৰাৰ মানে প্ৰেছ কৰে আৰু তাৰ বাবে ৰেলখন ৰখি যাব লগা হয়। তাৰ সলনি এইটো কৰাৰ ফলত এতিয়া যিসকল জৰুৰী কিবা আপাতকালীন যদি কিবা এনেকুৱা স্থিতি হয় তেতিয়া তেওঁলোকে কথা পাতি গাড়ীখন ৰখুৱাব পাৰিব। মই বাহিৰত আছে, মই আপোনাক দেখুৱাই দিম। তাৰ উপৰি আপুনি এইটো চাওক, এইটো যোনটো মোবাইল চাৰ্জিং পইণ্ট, সেইটো নতুনভাৱে, কাৰণ আমি আজিকালি দেখিবলৈ পাওঁ যে যাত্ৰীসকলৰ বিভিন্ন টাইপৰ ফোন থাকে, তাত C টাইপ, A টাইপ এনেকুৱা ধৰণৰ চাৰ্জাৰ থাকে, সেইবাবে ইয়াতে সকলো ধৰণৰ চাৰ্জাৰৰ দিয়া হৈছে সুবিধা। আৰু তাৰ উপৰি ইয়াতে যি যাত্ৰীৰ সুৰক্ষা, এই সুৰক্ষাৰ বাবে আপুনি দেখিবলৈ পাব ইয়াতে বহুকেইটা CCTV কেমেৰা প্ৰত্যেকটো কোচতে লগোৱা হৈছে, যাতে কোনো ধৰণৰ অবৈধ কাম যদি হয় তেতিয়াহ'লে ইমিডিয়েটলি CCTVত হেৰি কৰিব পাৰি। তাৰ উপৰি এই কোচটোত যি আমাৰ ছাছপেনশ্যনৰ ব্যৱস্থা, সেয়াও এটা নতুনভাৱে কৰা হৈছে, আৰু লগতে এণ্টি ক্ৰেছ ফিচাৰ, কভাচ ফিচাৰ, এই সকলোখিনি ইয়াতে আছে। তাৰ উপৰি ইয়াতে বাথৰুমৰ যোনটো ডিজাইন, যোনটো ৱাছৰুমৰ ডিজাইন, সেয়াও নতুনকৈ কৰা হৈছে। আপুনি দেখিব আহল বহল সুবিধাজনক। আমি অকণমান আগুৱাই যাওঁ, আৰু কেইবাটাও সা সুবিধা আছে, এইফালে যাম। কেনেকুৱা ধৰণৰ সা সুবিধা আছে আমি আহিছো, আমি আকৌ পুনৰবাৰ আহিছো। আচলতে খাদ্যৰ ক্ষেত্ৰত ইয়াত কি আছে আমি এবাৰ চাব বিচাৰিম। হয়, ইয়াতে আমাৰ খাদ্য গৰম কৰি ৰাখিবৰ বাবে, ঠাণ্ডা কৰি ৰাখিবৰ বাবে সকলোখিনি আছে। আপুনি দেখিবলৈ পাব বটল কুলাৰ, তাৰপিছত ইয়াতে হট কেছ আছে য'ত খাদ্য গৰম কৰিব পৰা সা সুবিধা আছে। আৰু লগতে ইয়াতে এইফালে চাব পাৰিব এটা গাৰ্বেজ কম্পেক্টৰ দিয়া হৈছে। যেতিয়া ধৰক যিকোনো ধৰণৰ জাবৰ জোঁথৰ ইয়াতে পেলোৱাৰ পিছত কম্পেক্ট হৈ যায়, কম্পেক্ট হৈ যোৱাৰ লগে লগে বহু কম ঠাইত গোটেইখিনি বস্তু আহি যায়, গতিকে তেতিয়া সহজভাৱে আৰু কেপাচিটি ইয়াৰ বৃদ্ধি হৈ যায়। লগতে ফায়াৰ এক্সটিংগুইচাৰৰ ব্যৱস্থাও আছে। সামগুৰিত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু। চাৰিচকীয়া বাহনে খুন্দিয়াই এজন বাইক আৰোহীক। এই পথ দুৰ্ঘটনাত ৰত্নেশ্বৰ বৰা নামৰ এজন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত আন এজন লোক। আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ। সামগুৰিত সংঘটিত হৈছে এটি পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহনে খুন্দিয়াই এজন বাইক আৰোহীক। এখন বাইকত প্ৰচণ্ড খুন্দা। এই পথ দুৰ্ঘটনাত ৰত্নেশ্বৰ বৰা নামৰ এজন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হৈছে আন এজন লোক। আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ। যিটো ক্ৰচিঙৰ কাৰণে যিটো ব্যৱস্থা থাকিব লাগে, আমি যেনেকৈ গুৱাহাটী ৰাস্তাত দেখিছোঁ যে ক্ৰচিঙৰ জেগাটো অলপ সৰু হৈ আহি পেলাই এটা ৰখিবলৈ এখন গাড়ীৰ সুবিধা থাকে, কিন্তু আমাৰ উৰিয়া গাঁৱৰ পৰা যিটো কল্যাণযুক্ত বনাইছে সেই ৰুটটোত তেনেকুৱা ধৰণৰ ক্ৰচিংবিলাকত কোনো ধৰণৰ এনেকুৱা স্পেচ নাই। গতিকে মই এই আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ যে এই স্পেচ নথকাৰ বাবে দুৰ্ঘটনাবিলাক আজিকালি বহুত বাঢ়ি গৈছে। গতিকে এই প্ৰতি লক্ষ্য ৰাখিবলৈ মই নগাঁও প্ৰশাসনকে লৈ মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ কথা ঘোষণা কৰা ৰেজাউল কলিম চৰকাৰৰ পুনৰ হুংকাৰ। সংখ্যালঘুক কৰা অত্যাচাৰৰ উত্তৰ দিব লাগিব বুলি ৰেজাউল কলিম চৰকাৰৰ পুনৰ সকিয়নি। মিয়াৰ সন্তানে শিৱসাগৰবাসীক প্ৰত্যুত্তৰ দিব লাগিব বুলি ৰেজাউল কলিমৰ মন্তব্য। শিৱসাগৰৰ জিলা আয়ুক্ত হৈ শিৱসাগৰক উত্তৰ দিব লাগিব বুলি সকিয়নি ৰেজাউল কলিমৰ। হিমন্ত বিশ্ব শৰ্মাৰে কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক, অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে, তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব। তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব। তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব। তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি গোটেইজন ল'ৰা ছোৱালী ল'ব লাগিব। কাইলৈ এক বিনন্দীয়া দৃশ্যৰ সাক্ষী হ'ব অসমভূমি। বিহু ঝুমৈৰৰ পাছত বড়ো জনগোষ্ঠীৰ বাগৰুম্বাক বিশ্বজনীন কৰাৰ প্ৰয়াস চৰকাৰৰ। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত খাম চিফুঙৰ ঐক্যতানে ৰচনা কৰিব আন এক ইতিহাস। সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 23খন জিলাৰ 10 সহস্ৰাধিক শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা। সৰুসজাই ষ্টেডিয়ামত আজি বাগৰুম্বাৰ অন্তিম আখৰাত 10,000 শিল্পীয়ে অংশগ্ৰহণ কৰিব। আজি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আখৰাত।
ভাল লাগিছে আৰু বহুত এক্সাইটেড হৈ আছো ফাইনেলি কালি আমি যিটো দিন ভাবি আছিলো অপেক্ষা কালি ফাইনেলি হ'ব তো বহুত বহুত থেংক ইউ জনাইছো আমাৰ আই লাভ ইউ মামা বড়ো ভাষাত কি বুলি কয় আং নोंखौ मोजां मोनो মামা আই লাভ ইউ মামা কালি আজি কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব তাৰ পিছত আকৌ কাইলৈ যিহেতু আকৌ অনুষ্ঠানৰ কথা আছে গতিকে এই মুহূৰ্তত সকলোৰে সৈতে কথা পাতিম তোমালোক ক'ৰ পৰা আহিছা আমি নগাঁৱৰ পৰা আহিছো নগাঁও বৰহমপুৰ এইকেইদিন কেনেকুৱা লাগিছে ইমান এটা বিশাল অনুষ্ঠান সকলোৱে একেলগে বহুত ভাল লাগিছে কিয়নো আমি কেতিয়াও এনেকা পৰিৱেশত থকা নাছিলো আৰু আমি বহুত এক্সাইটেড হয় বহুত টাইমৰ পৰা আমাৰ প্ৰেক্টিচ চলি আছিলে তো কালি ফাইনেলি আমি ডান্স কৰিম পিএমৰ আগত তো বহুত ভাল লাগিছে বহুত জোচ আছে বহুত আছে জোচ এই এনেধৰণে আচলতে তেওঁলোক উৎসাহিত হৈ পৰিছে কাৰণ বেছি সময় নাই মাত্ৰ কেইটামান ঘণ্টা আছে অকমান যদি বাগুৰুম্বা কোনোবাই গুণগুণাই দিয়া হলে কোনে পাৰিব বাগুৰুম্বা হাই বাগুৰুম্বা বাগুৰুম্বা হাই বাগুৰুম্বা জানঙা বোলা ফুলঙা বোলা বাগুৰুম हमनानै लागो मोनफा हाय लोगो लागो मोनफा बागुरुम्बा हाय बागुरुम्बा बागुरुम्बा हाय बागुरुम्बा थुरि बारिनि लाइदावसे जोंनि लागोआलाय दावसे गोसो होसार मोसादे बागुरुम मोसादे हाय मोसादे बागुरुम्बा हाय बागुरुम्बा बागुरुम्बा हाय बागुरुम्बा नङा बोला गुरङा बोला बागुरुम हमनानै लागो मोनफा हाय लोगो लागो मोनफा ধন্যবাদ জনাইছো তোমালোকলৈ শুভেচ্ছা থাকিলে আমি দেখুৱাম ষ্টেডিয়ামৰ একদম সুন্দৰ পৰিৱেশ সকলো আহি উপস্থিত হৈছে আৰু যিহেতু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব গতিকে পৰিস্থিতিৰ বুজ ল'বলৈ ইতিমধ্যে এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ আহি ইয়াত উপস্থিত হৈছে যিহেতু প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ইয়াত কি কি ব্যৱস্থা আছে বা কেনেধৰণৰ প্ৰস্তুতি চলিছে সকলো ইয়াত বুজ ল'বৰ কাৰণে ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহি উপস্থিত হৈছেহি আৰু প্ৰশাসনিক বিষয়াসকল আছে আৰক্ষীৰ লোকসকলো আছে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যিহেতু বেছি সময় নাই মাত্ৰ কেইটামান ঘণ্টা আছে গতিকে এই সময়ছোৱাত প্ৰস্তুতিত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবে সকলোৱে ইয়াত প্ৰস্তুতিত কৰিব লাগে দাদা অকণমান কথা পাতিম যিহেতু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী আহি পাবহি আৰু কাইলৈ প্ৰধানমন্ত্ৰী আহিব কেনেকুৱা চলিছে এই মুহূৰ্তত প্ৰস্তুতি খুব সুন্দৰ চলি আছে আমাৰ গোটেই যিখিনি এটা ফাইনেল বুলি সময়ত আৰু সুন্দৰ পৰিৱেশ এটা বিশেষকৈ আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ পৰম্পৰাসমূহ দেখাবৰ এখন সুন্দৰ মঞ্চ আৰু বাগুৰুম্বা দহৌৰ নৃত্যই সকলোকে আকৰ্ষিত কৰিব এই অঞ্চলৰ বিশেষকৈ বড়ো জনগোষ্ঠীয়ে বুলিয়েই নহয় সকলো অসমবাসী প্ৰতিজন অসমবাসীয়ে এই কালিৰ দিনটোৰ কাৰণে অপেক্ষা কৰি আছে মই ভাবোঁ যে কালি এক সুন্দৰ পৰিৱেশৰ মাজেৰে আমাৰ এই কাৰ্যসূচী সমাপন হ'ব বিহু তাৰপিছত ঝুমুৰৰ পিছত এবাৰ বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্য বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰচেষ্টা লৈছে চৰকাৰে আৰু এইবাৰ আটাইতকৈ লক্ষণীয় হৈছে যে অসমৰে নহয় পশ্চিমবংগৰ পৰা আহিছে নেপালৰ পৰা আহিছে বেলেগ বেলেগ জেগাৰ পৰা আহিছে নাগালেণ্ডৰ পৰা আহিছে গতিকে এইটো এটা অলপ বিশেষ হ'ব নিশ্চয়কৈ কাৰণ বড়ো জনগোষ্ঠীয় লোক পশ্চিমবংগতো আছে নেপালতো আছে বা নাগালেণ্ডতো আছে গতিকে বড়ো জনগোষ্ঠীয় লোকসকলে বিশেষকৈ হাৰিমুৰ আফাতে সেই ধৰণৰ এটা পৰিকল্পনা কৰি সকলো ওচৰ চুবুৰীয়া বড়ো লোকসকলকো নিমন্ত্ৰণ কৰিছিল আৰু ইয়ালৈ সকলো আহিছে আৰু মই ভাবোঁ যে এয়া আমাৰ কাৰণে এটা ডাঙৰ সমন্বয় বুলি ক'ব লাগিব নিশ্চয়কৈ সমন্বয় কাৰণ আমাৰ ইয়াতে এনেকুৱা হয় যে বড়ো জনগোষ্ঠীয় নামনি অসমৰ বা BTCৰ বড়ো জনগোষ্ঠীয় লোকসকলে ধেমাজিৰ বড়ো বা জনাইৰ বড়ো মানুহখিনিৰ লগত সাধাৰণতে সম্পৰ্ক খুব কম হয় এই চেগতে সকলোৱে আহি ইয়াত লগ হোৱাৰ সুবিধা হৈছে সকলোৱে লগ পাইছে মই ইয়াতে বহুত ছোৱালী পাইছোঁ যোনে লখিমপুৰ ধেমাজি বা জনাই ইত্যাদিৰ বড়ো নাচনীক লগ পাই অত্যন্ত আনন্দিত হৈছে শিল্পীসকলক লগ পাই আনন্দিত হৈছে
এই মুহূৰ্তত প্ৰস্তুতি কেনেকুৱা হৈছে বুলি ক'লে কি বুলি ক'ব? প্ৰস্তুতি একেবাৰে সম্পূৰ্ণ হৈ উঠিছে এতিয়া আৰু সম্পূৰ্ণ প্ৰস্তুতি মাত্ৰ আমি প্ৰতিটো বস্তু আৰু এবাৰ ৰিভাইজ কৰি থকাৰ দৰে ৰিভিউ কৰি আছো যে ক'ৰবাত কিবা খুটি নাটি ৰৈ গৈছে। ধন্যবাদ জনাইছো। এয়া আছিল মন্ত্ৰী ডাঙৰীয়া আৰু এনেধৰণে এতিয়া সৰু-সজাই ষ্টেডিয়ামত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যিহেতু কিছু সময়ৰ পূৰ্বে কিছু সময়ৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত উপস্থিত হ'বহি আৰু সেই তাৰ পাছতেই প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান যিহেতু আছে অনুষ্ঠানত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থাপনা কৰা হৈছে সেই ব্যৱস্থাপনা নিৰীক্ষণ কৰিব আৰু প্ৰায় 11,000তকৈ অধিক নৃত্যশিল্পী ইয়াত আহি উপস্থিত হৈছে। জিলাসমূহৰ যিসকল প্ৰশিক্ষক আছিল তেওঁলোক আহি উপস্থিত হৈছে। কেৱল অসমৰে নহয় অসমৰ বাহিৰৰ নাগালেণ্ডৰ পৰাও যথেষ্ট বাগৰুম্বা নৃত্যৰ শিল্পী আহিছে। আমি উল্লেখ কৰিছিলোঁ যে নেপালৰ পৰা আহিছে বুলি কৈছে তেওঁলোকে নেপালৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছে। সমগ্ৰ পৰিক্ৰমাটোত আচলতে এটা সমন্বয়ৰ এটা চেষ্টা চলাইছে যাতে অসমৰ বাহিৰত থকা যিসকল বড়ো লোক আছে বা বড়ো জনগোষ্ঠীয় লোক আছে তেওঁলোককো ইয়াত সাঙুৰি লোৱা হৈছে যাতে সকলোৱে একত্ৰিত প্ৰচেষ্টাৰে এককভাৱে সকলোৱে ইয়াত বড়ো জনগোষ্ঠীৰ যি নৃত্য সেই বাগৰুম্বা তাক যাতে বিশ্ব দৰবাৰলৈ তুলি নিয়াৰ বাবে সক্ষম হয় আৰু তাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অন্তিম প্ৰস্তুতি চলিছে আৰু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী আহি প্ৰস্তুতিৰ বুজ ল'ব আৰু কাইলৈ প্ৰধানমন্ত্ৰীৰ সন্মুখত এই সৰু-সজাই ষ্টেডিয়ামত প্ৰদৰ্শিত হ'ব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য। সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।